দাৰ্জিলিং যাত্ৰাৰ আমাৰ দ্বিতীয় দিনৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি এনেদৰে শ্লিপাৰত গৈ পেলাই শিলিগুৰি পাইছিলোঁগৈ আৰু শিলিগুৰিৰ পৰা আমি পুৱা 9মান বজাত চুমু ভাড়া কৰি পেলাই দাৰ্জিলিঙলৈ যাত্ৰা কৰিছিলোঁ, যিহেতু মই আগতে আপোনালোকক দেখুৱাইছিলোঁৱেই আৰু যাত্ৰাটো মই অলপ দেখুৱাই দিছোঁ। যেতিয়া মানে চুমুত আমি দাৰ্জিলিঙলৈ গৈছিলোঁ তেতিয়া মানে যোৱা বাছছোৱা বহুত ভাল লাগিছিলে, যিহেতু খুব তলৰ পৰা একদম ওপৰলৈ উঠি উঠি গৈ থাকে। এই যাত্ৰাৰ মানে যিটো পথ অতিক্ৰম কৰোঁতে মানে মনত কিবা মানে কেনেকুৱা ধৰণৰ এটা ভাৱ আহে নহয়, ওপৰলৈ গৈ থাকে আৰু মানে পাহাৰবোৰ ওলাই থাকে, আকৌ পাহাৰতে ডাৱৰবোৰ একদম খুন্দা খাই থাকে, একদম চেঁচা হাৱা এটা আহে, মানে খুব ভাল লাগে এটা পৰিৱেশ। আৰু এনেকুৱা পৰিৱেশ মানে কি দাৰ্জিলিং যিহেতু আমি প্ৰথম গৈছোঁ, সেইকাৰণে মানে খুব এক্সাইটেড হৈ আছোঁ যে কেনেকুৱা, আৰু লাহে লাহে পৰিৱেশটো পাই গৈ আছোঁ, কিবা এটা বহুত ভাল লাগি আছে। আৰু আমি চুমু ষ্টেণ্ডৰ পৰাই আমাৰ হোমষ্টেৰ মালিকে ড্ৰাইভাৰ পঠিয়াই দিছিলে, যিহেতু হোমষ্টেতে মানে সকলোবোৰ পোৱা যায়। আৰু এয়া আহি আমি অৱশেষত হোমষ্টে পালোঁহি। আৰু প্ৰথম আমি হোমষ্টে দেখিয়েই মানে খুব মনটো ভাল লাগিছে যে গাঁৱৰ এটা মানে তাৰ দাৰ্জিলিঙৰ গাঁৱৰ এটা পৰিৱেশ খুব সুন্দৰ। আৰু চাৰিওফালৰ মানে ভিউটো একচুৱেলি আমি মানে কি অনলাইনত এই ভিউটো দেখি পেলাই এই হোমষ্টেটো লৈছিলোঁ, বহুত ভাল লগা। তাৰমানে নিজৰ আমাৰ যিটো ৰুম, সেইটো ৰুমৰ খিৰিকী খুলিলেও ভিউ দেখি থাকোঁ চাৰিওফালে, আৰু মানে কি লেট্ৰিনৰ খিৰিকীয়েদিও অনচাৰি মানে এই ভিউ দেখি থাকি, লেট্ৰিনত বহিও মানে ধৰক ভিউ উপভোগ কৰি থাকিব পাৰি, এনেকুৱা ধৰণৰ মানে যিহেতু আমি ফটো চব চাই লৈছিলোঁ। আৰু সঁচাকৈ গৈ পেলাই আমি যিধৰণে মানে হোমষ্টেৰ আগৰ ফটো দেখিছিলোঁ তেনেকুৱাই পাইছোঁ, বহুত ভাল লগা। এয়া চাৰিওফালে আমি চোৱাত লাগিছোঁ, তলত মানুহজনে আইডেণ্টিটি প্ৰুফ লৈছে, তাৰপিছতে আৰু আমাৰ চহী তহী কৰাইছে, মানুহজনে কাগজ পত্ৰ সেয়াত চহী তহী কৰাইছে। আৰু হোমষ্টেটো পাৰ ডে' 1200 কৈছে, আৰু খোৱা দিলে নিৰামিষ এজনৰ 200 টকাকৈ ল'ব, আৰু যদি মাছ মাংস কিবা খোৱা হয় তেতিয়া 300 টকা। আৰু লগতে ফুৰিলে ভিউ পইণ্ট অনুযায়ী মানে ওচৰৰ ভিউ পইণ্টবোৰত মানে 3000, 4000, অলপ দূৰলৈ গ'লে 4000, 5000 এনেদৰে। আমি ফুৰা কথাটো এতিয়ালৈকে বৰ্তমানলৈকে পতা নাই, যিহেতু আজি আমি ফুৰা কথাটো ভবা নাই, ইমান দূৰ আহিছোঁ, ভাগৰ লাগি আহিছে, সেইকাৰণে আমি তাৰ পিছদিনাখনিৰ পৰা মানে পাতি ল'ম আৰু চাবলৈ যাম বুলি আহিছোঁ। আৰু যিহেতু মানে আমি য'ত আছোঁ এই গাঁওখন বহুত ধুনীয়া দেখিছোঁ ওপৰৰ পৰা, সেয়েহে ভাবিলোঁ আমি অলপ ওলাই যাম। আৰু এতিয়া গা পা ধুই ফ্ৰেছ হৈ চাহ খাই পেলাই এয়া অকণমান বহিছোঁ, বহি পেলাই মানে পাতিছোঁ আৰু আমি অলপ ফুৰোঁৱে আজি অৱশেষত এয়া ওলাইছোঁ আৰু ফুৰিবলৈ। আমি থকা হোমষ্টেটো আপোনালোকক দেখুৱাই দিছোঁ, চাওক এইটো ইমান ধুনীয়া, ফুলেই ফুল। এয়া আমি মনেষ্ট্ৰী আহিছোঁ এতিয়া, যিহেতু আজি আমি দিনটোত মানে ফুৰিবলৈ নাযাওঁ, ওচৰৰ পাজৰে ঠাইবোৰকে এনেকৈ অলপ চাইছোঁ, আপোনালোকো দেখুৱাই দিছোঁ কি ধুনীয়া ধুনীয়া ঠাই। আৰু সেই ঠাইবোৰ হৈছে পাহাৰীয়া জেগা, ৰাস্তাবোৰ ওপৰৰ পৰা তললৈ, তলৰ পৰা ওপৰলৈ, খোজকাঢ়োঁতে যাওঁতে বহুত ভাল, কিন্তু ওপৰৰ পৰা যেতিয়া যোৱা হয় মানে বহুত পস্ত পাবলগীয়া হোৱা নিচিনা। আৰু যাওঁতেতো আমাৰ ইহঁতি খুব ফূৰ্তি কৰি গৈছে। আৰু মানুহৰ ঘৰবোৰ মানে কি ক'ব, মানে ফুলেৰে গোটেই সজ্জিত। তাত মানে মই দেখিলোঁ ৱালখনত যদি ঘাঁহ এজোপা গজি থাকে, তাতো মানে ফুল এপাহ ফুলি থাকে, মানে কি মানে ফুলৰ মানে অপূৰ্ব সৃষ্টি, ক'বলৈ বাকী নাই। এইবোৰ চাওকচোন, ছাইডৰ ৱালত এইবোৰ চব ফুল, গোটেই ফুল। এনেও মানে মই ফুল ভাল পাওঁ, ফুলে মোক একদম মানে কি কয় মুহি পেলাই আৰু মানে লৈ আনিম লাগে চব। চাৰিওফালে একদম ফুল চাই চাই গৈ আছোঁ। আৰু মানুহৰ ঘৰবোৰ মানে গোটেই ফুলে সজ্জিত, আৰু মানুহবোৰ মানে ইমান ভাল। আমি মানে মানুহৰ ঘৰবোৰৰ মুখত ৰৈ ফটো মাৰিছোঁ, তেওঁলোকে হাঁহি হাঁহি চাইহে থাকে। এয়া চাওকচোন ফুল, মানুহৰ তাৰ ব্যৱহাৰ, আৰু মানে তেওঁলোকে আমাক মানে কথা পাতিবলৈ আহে বা হিন্দীতে পাতে, বহুত ভাল লাগিলে। আৰু এটা কথা, চাৰিওফালে এই লতাজাতীয় গছ যেন দেখিছে, এইবোৰ চব স্কচৰ গছ, স্কচৰ গছে গোটেই নধৰা হৈ আছে। এইঘৰ মানুহত আকৌ একেবাৰে পাত ফুলবোৰ এনেকৈ দি থৈছে, ইমান ধুনীয়া লাগিছে নহয়।
ৰং বিৰঙৰ, বহুত ভাল লাগিছে। ইয়াতো আমি ফটো ল'লোঁ, ভিডিঅ' কৰিলোঁ। আৰু লগতে ইয়াত এটা দেখিলোঁ, ৰাস্তাৰ মানে অলপ দূৰৰ মূৰে মূৰে মন্দিৰ থাকে, শিৱ মন্দিৰ, তাৰপিছতে আকৌ বুদ্ধিষ্ট মন্দিৰ। তেওঁলোকে যিহেতু বুদ্ধদেৱক মানে বিশ্বাস কৰে, আৰু আহোঁতে যাওঁতে দেখিলোঁ শিৱ মন্দিৰ ভাগত মানে তেওঁলোকে ফুল দি পেলাই সেৱা কৰি থৈ যায়। তেওঁলোকৰ ভক্তিভাৱটো মানে গৈ পেলাই আমি দেখিছোঁ, আৰু তাত যোৱা দিনাখনেই দেখিছোঁ ইমান বেছি। আৰু লগতে বুদ্ধিষ্ট মন্দিৰলৈ আমাক যাবলৈ এজনে ক'লে। আৰু এই ক'লা কুকুৰটো যেন দেখিছে, সেয়া আমাৰ হোমষ্টে কুকুৰ, তাৰ নাম হৈছে বাং বাং। আৰু বাং বাং আমি যোৱা মাত্ৰকৈ আমাৰ লগত পূৰা লাগি গৈছে, আমাৰ লগতে হেৰিত ফুৰিবলৈ গৈছে। আৰু লগতে এজোপা ঘৰুৱা বেঙেনা নে কি জানো একদম লাগি আছে, দেখিছে নাই, ৰাস্তা কাষৰ ৱালত তাকো। আৰু মানুহৰ ঘৰত ফুল, যিবোৰ আমাৰ মানে ছিজন ফ্লাৱাৰ আমাৰ ঠাণ্ডা দিনত ওলায়, তাহাঁতৰ মানে তাত এইবোৰ ৱালে চোৱালে মানে এইবোৰ গজি থাকে। গোটেই ফুল ফুলি আছে, আৰু মানুহৰ আগত ফুল দেখি আমি ৰ'বই নোৱাৰিলোঁ, মানে গৈ ফটো মাৰিলোঁ। আৰু এয়া চাওকচোন কি ধুনীয়া ফুল, একদম প্লাষ্টিক ফুলৰ দৰে লাগিছে, কিন্তু এইবোৰ একদম পূৰা নেচাৰেল ফুল হয়। হাতেও চুই চাইছোঁ, কিজানি আকৌ প্লাষ্টিক নি আকৌ নহয়। তাৰপিছতে আৰু এজোপা ঘৰুৱা বেঙেনাৰ নিচিনাই, কিন্তু বেঙেনা নহয় নেকি, গছজোপা কিন্তু বেলেগ ধৰণৰ দেখিলোঁ। বেঙেনা ফুলো হ'ব পাৰে, তাৰ কথা ক'ব নোৱাৰি, এইটো চব ফুলেই ফুল। আৰু লগতে ইয়াত স্কচৰ গছেই গোটেই নধৰা, স্কচ খুব বেছি দেখিলোঁ। আৰু এইফালে আমি আহি আছোঁ বুদ্ধিষ্ট মন্দিৰ। পৰিৱেশ চাওকচোন কি ধুনীয়া, ফুল মানে নথকা তাত মানুহ নায়েই নেকি। আৰু এয়া আমি খোজকাঢ়ি খোজকাঢ়ি মন্দিৰ ভাগলৈ আহি আছোঁ। তাত আকৌ আৰু এটা কথা ভাল লাগিলে, যিহেতু পাহাৰীয়া ৰাস্তা, তলৰ পৰা ওপৰলৈ, ওপৰৰ পৰা তললৈ যোৱা, আৰু ঠায়ে ঠায়ে মানে বহিবলৈ বেঞ্চ আছে, অকণমান গৈ পেলাই একদম বহিবগৈ পাৰি। আমি অলপ বহি ল'লোঁ। আৰু এয়া ৰাস্তা কাষৰ ফুল, ছোৱালীয়ে মানে ৰ'ব পৰা নাই, অকল ফটো 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 মানে। তাই সেয়া বেলেগকৈ কৰি আছে, আৰু ময়ো এয়া বেলেগকৈ কৰি আছোঁ। বাপেক পুতেক আৰু পিছত আহি আছে। এয়া অৱশেষত আমি গৈ মন্দিৰ ভাগৰ পাওঁ পাওঁ হৈছেগৈ, কিন্তু মন্দিৰ ভাগলৈ ওপৰলৈ অলপ যাব লাগে। খুব ধুনীয়া দৃশ্য, এয়া চাওকচোন, চাৰিওফালৰ পাহাৰীয়া দৃশ্যবোৰ মানে উপভোগ কৰিব পাৰি। আৰু ল'ৰা ছোৱালীকেইটাৰ লগত একদম বাং বাং পূৰা মিলি গৈছে। বাং বাঙে ফূৰ্তিতে একদম বাগৰি দিছে, মানে আমাৰ ল'ৰাক পাই পেলাই বৰ ভাল পাইছে নেকি, ৰাস্তাত একদম বাগৰি দিছে, তাক যাবলৈ লাগে, দেখিছা নাই। এদিন পোৱা কুকুৰটো যে ইমান কিবা আপোন হৈ পৰিছে, আৰু ইহঁতৰ লগত খেলিছে মানে। অৱশেষত গৈ গৈ আমি মন্দিৰ ভাগ এয়া পাইছোঁগৈ, আৰু ওপৰলৈ যাবগৈ লাগে। কিন্তু কি পৰিৱেশ, ওপৰলৈ যাওঁতে হেঁপাহ নপলায়। তাহঁত দুটা আগত পূৰা গৈ আছে, মই পিছে পিছে এয়া গৈ আছোঁ। আৰু মন্দিৰভাগ সেই ওপৰত আছে। আমি যোৱাৰ সময়ত মন্দিৰভাগ বন্ধ আছিলে, আৰু তাৰ এজন মানুহ আহি পেলাই আমাক কৈছিলে মন্দিৰভাগ বন্ধ আছে। তথাপিতো আমি সেৱা ল'লোঁ। আৰু মন্দিৰভাগ যিহেতু বহুত ওপৰত, আৰু তাৰ চাৰিওফালৰ পৰিৱেশ চাই মানে তাতে অলপ ৰ'বৰে মন গ'ল, ঘূৰি যেন আহিবলৈ মনেই যোৱা নাই। মন্দিৰভাগ মানে খুব পৰিষ্কাৰ, ইমান চাফা নহয়। সেয়া তাতে অলপ দেৰি আৰু থাকিলোঁ। এনেকৈ আমি প্ৰথম দিনটো ফুৰিবলৈ নগৈ আমাৰ হোমষ্টে থকা ঠাইখনকে উপভোগ কৰিলোঁ। আৰু খুব ভাগৰো লাগিছিলে, কিন্তু ভাগৰ লাগিলে নহ'ব, ফুৰিবলৈ গ'লে চাবই লাগিব। ফুৰিবলৈ গ'লে এটা কথা, কিন্তু খোৱা আৰু ভাগৰ সেইটোত বেছি ইণ্টাৰেষ্ট দিলে নহ'ব। ফুৰিবলৈ গ'লে একদম ঠাইখন ধুনীয়াকৈ চাব লাগিব, আৰু খোৱাত ইণ্টাৰেষ্ট দিলেও নহ'ব, বেছি খাই পইচা সোপা খৰচ কৰিলেও নহ'ব, নহয় জানো। গতিকে নিয়মিত খাব লাগিব আৰু ফুৰিব লাগিব। হেঁপাহ পলাই যাতে চাই আহিব লাগে, যিহেতু ভালেমান পইচা খৰচ হয় দিয়কচোন। সেইকাৰণে আমি অকণমান সময় এনেই যোৱা নাই, আৰাম নকৰি পেলাই এয়া ওলাই আহিলোঁ। মই ওলাই পেলাই আহি কেমেৰাটো লৈ পেলাই এয়া ভজ দি পূৰা ভিডিঅ' কৰি আছোঁ নহয়। তেতিয়া মালিকজনে কৈছে, শুনিবচোন দেই।